চন্দা ঐ ফেলা পানী খাওঁ অলপ বটল লৈ লৈ যাই আছো ৰ অ বন্ধু নতুন গাড়ী ললি ললো নতুনকে এখন কিয় 10খানো ল'ব পাৰো মোৰ কি টকাৰ অভাৱ নেকি মই নিজে ইনকাম কৰো দেউতাৰ টকা আছে পানী ল মই যাওঁ দে থাক মোৰ কাম আছে মানে দে যা চলো পানী খা বাদামটো খাই আছা বাদাম লগত পানীও খা মই যাওঁ ময়ো যামে তহঁতৰ লগত মই আজি ঘৰত এনেই আছো যাওঁ মোকো লৈ যাওঁ তহঁতে নতুন গাড়ী ঘূৰিব পাৰিলে ভাল লাগব মোৰো এটা চোৰৰ কালাৰ তাৰ গা গেলা গেলা গোন্ধ এই গৰমত তিনিটা ক'ত বহি যাবি তই হা মামাৰ চেক যাবি তই থাক জীপ যাওঁ আমাৰ যাওঁ আমি যাওঁ ষ্টেণ্ডাৰ্ড মিলা ভাল লগত হা ভাই ইমান তাড়াতাড়ি ফোন কৰি কিয় মাতিলি হা মোৰ সময় নাই মই গুৱাহাটী যাব লাগিব কি তাড়াতাড়ি সোনকালে ক মোক ইমাৰ্জেঞ্চি 1 লাখ টকা এটা লাগে তোৰ জোৰ পে নহয় মোক মেনেজ কৰি দি 1 লাখ টকা তোৰ হঠাৎ কিহৰ ইমান দৰকাৰ হ'লে 1 লাখ টকা তোৰ দেউতাৰে ইমান কোটিপতি মানুহ অভাৱ নাই তোৰ টকাৰ অভাৱ নাই তোৰ মোৰ টকা বিচাৰি আহা সেইগিলাতো মই মানুহ দেখে লেবেল দি ফুৰো বেটা ঘৰত কিন্তু আকৌ নাই কিন্তু লেবেল মাৰিব নাৰা তই ভাই যেনেকে নহয় মই 1 লাখ টকা এটা মেনেজ কৰি দি না ভাই বৰ বিপদত পৰিছো মাৰ অপাৰেশ্যনৰ কাৰণে 7 লাখ টকা লাগে 6 লাখ টকা এটা মেনেজ হৈছে 1 লাখ টকা এটা মই কেনেকে মিলাম মই ভাবিব নাই ভাই তই কিবা এটা মেনেজ কৰি দি না ভাই চৰি ভাই মই দিব নোৱাৰিম দে কিন্তু যি নহওক ফুৰি কাৰণে মোৰো বেয়া লাগছে দিব পালে ভাল লাগিল হয় উপায় নাই ভাই মাফ কৰবি হ'ব দে হৈ যা তেনেহ'লে মই যাওঁ দে ও ভাই তহঁতে ইয়াতে কি করছে আরে ভাই তোর চকু পানি তই শুনি কি করবি তার মায়াকৰ অপাৰেশ্যন 1 লাখ টকা লাগে দিব পারবি এরমার অপারেশনের কারণে 1 লাখ টাকা লাগে তই 1 লাখ টাকা তো দিবা পারা নাই তাক 1 লাখ নহয় 7 লাখ লাগে 6 লাখ যোগাৰ হৈছে 1 লাখৰ হোৱা নাই সেইকাৰণে মোৰ তাতে আছে পইচাৰ কাৰণে সময় নষ্ট কৰি লাভ নাই উপায় নাপালে বাইকখন হ'লেও মই বিক্ৰী কৰি দিম ও গাড়ী বিক্ৰী করবি ভাই হা তোর যে গাড়ী বিক্ৰী মই আপোনাক কিয় কোৱা নাই কিমান টকা লাগব বাইক কিনবি তোৰ লগত বোলে পইচাই নাই আৰু তই 2.5 লাখ টকাৰ মোৰ বাইকখন কিনবা কাৰণে এতিয়া তোৰ পইচা হৈ গ'ল নালগে ভাই তুই বাইক বিকবা নালগে বাইক বিকবা নালগে যদি তই মোক পইচা দিবি নেকি ও ভাই মই দিম 1 লাখ টাকা তোক মই দিম মই গরু বিক্রি হলেও তোক সেই 1 লাখ টাকা দিম গৰু বিকবি তইচোন সেই গৰু গাখীৰ বিকি পেলাই ঘৰ চলাই আছা আগতে কি বন্ধু মই গরু নোহাকে চলা নাছিলো নেকি আৰু এই টকাটো মই তোক নেদাও নহয় তোৰ মাকে দিম কাৰণ তোৰ মায়েৰে মোক বহুতখিনি সহায় কৰি থৈ দিছিল যেতিয়া মাই মোৰ মৰি যায় সৰুতে কাৰণ কোনো মোক প্ৰতিপালন কৰা নাছিল একমাত্ৰ তোৰ মায়েৰে মোক প্ৰতিপালন কৰিছিল সেই কথা মই কেতিয়াও পাহৰিব নোৱাৰো আৰু সেইকাৰণে মই মোৰ গৰু বিক্ৰী হলেও তোৰ মায়েৰেক মই পইচা দিম এইটো ভাই তোৰ মাই নহয় এইটো মোৰো মাই জানা এই মাইক মই অপাৰেশ্যনৰ টাইমত এই পইচাটো দি মই সহায় কৰিম এতিয়া মেডিকেলত যা মই গৰু বিকি পেলাই পইচা লৈ যাই আছো তই সোনকালতে যা মা তাতে একালাই আছে যা না ভাই হ'ব দে ভাই মই মেডিকেলত লাগি যাই থাকোঁ তই সঁচাই আজি মোক বন্ধুত্বৰ পাঠ পঢ়াই দিলি